তেখেতে জ্যোতিপ্ৰতাপ শিক্ষা ন্যাসত যি পদক্ষেপ লৈছে তেখেতক এতিয়া পোৱা নহয়, আগৰ পৰা পোৱা আৰু বৰ্তমানো পাইছোঁ। আগলৈ তেওঁ মানৱ সম্পদ গঢ়িবলৈ যিটো তেওঁ বিবেচনা দৃঢ় পদক্ষেপ লৈছে, তেখেত ধন্যবাদৰ পাত্ৰ। জীৱিত কালত মোক এই আন্তঃৰাষ্ট্ৰীয় যিটো বঁটা প্ৰদান কৰিছে মোৰ নামত, তেখেত তাৰ বাবে ধন্যবাদৰ পাত্ৰ। বিশেষকৈ মোক আৰু উৎসাহিতহে কৰিছে, নতুন জীৱনহে দিছে আৰু কাম কৰিবলৈ যুঁজ দিছে। সেইকাৰণে এই ক্ষেত্ৰত এইবোৰতো আমি দুজনে পাতিলে নহ'ব, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি, যিহেতু সংবাদ মাধ্যমে মোক বিশ্বৰ দৰবাৰলৈ নিছে, সেইকাৰণে মই ভাবোঁ সংবাদ মাধ্যমৰ থ্ৰুৱেদি এই জ্যোতিপ্ৰসাদ ন্যাস যি বঁটা প্ৰদান কৰিছে আন্তঃৰাষ্ট্ৰীয়, তেখেতৰ যিটো মানৱ সম্পদ গঢ়া যিটো সৰু কালৰ পৰা যিটো দৃষ্টিভংগী হৈছে, সি সঁচাকৈয়ে আকৰ্ষণীয় আৰু চিন্তনীয় বিষয় হৈছে। আজিৰ দিনত এনেকুৱা এখন বিদ্যালয় অসমত বসবাস কৰি, অসমত ব্যৱসায় কৰি, সৰু কালৰ পৰা যিটো চিন্তাধাৰা তেখেতৰ, এই বিষয়টোৱে লৈ পেলাই তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু কৰক, কৰি যাওক মানৱ সম্পদৰ কাৰণে। আৰু তাতকৈ ডাঙৰ কথা হ'ল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মানৱ সম্পদৰ কাৰণে পানীয়ে প্ৰাণ, পানীৰ কাৰণে যি পদক্ষেপ লৈছে, কৰুণানিধিক ভাইক ধন্যবাদ জনাইছোঁ। আৰু কৰি যাওক মানৱ সম্পদ গঢ়াত। আৰু সেইকাৰণে আপোনালোকৰ সকলো থ্ৰুৱেদি মই এটা কথাই জানো, পৃথিৱীত কোনো এখন দেশৰ শিক্ষানীতিক প্ৰকৃতিক ভাল পাবলৈ নাই। নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন আৰু COVID-19 আহি গৈছে। বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। সেয়েহে তেতিয়া দেখা পোৱা যায় সেই সময়ৰ ধৰ্মগুৰুসকলৰ চাৰ্টিফিকেট নাই। শংকৰদেৱে হওক, মাধৱদেৱে হওক, যীশুখ্ৰীষ্টই হওক, হৰজত মহম্মদে হওক, বুদ্ধদেৱে হওক, তেওঁলোকৰ মানৱ সম্পদ গঢ়িবলৈ জ্ঞানৰ যিটো বিকাশ, সমগ্ৰ বিশ্ব এতিয়া তেওঁলোকৰ আদৰ্শ লয়। সেইকাৰণে মই ভাবোঁ যে এই গোটেই বস্তুটো এতিয়া আমি পৃথিৱীখনৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ এটাই মাত্ৰ মেছেজ আছে, সেইটো হৈছে বিশ্বৰ 800 কোটি মানুহলৈ মই মেছেজ দিছোঁ যে প্ৰকৃতিক ভাল পাবলৈ শিকক, সকলোখিনি সমস্যা দূৰ হৈ যাব। তাৰ বাদে বিকল্প ব্যৱস্থা নাই। আমি জানো যে ক'ভিডত বা যি হৈছে, পৃথিৱীখন ঘূৰি ঘূৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পেলাই যিটো অভিজ্ঞতা লাভ কৰিছোঁ, আশা ৰাখিছোঁ সংবাদ মাধ্যমৰ যদি পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত বেছি ইন্ধন যোগাব। সকলোৱে পেপাৰ পঢ়ে, পেপাৰৰ যোগেদি দেশ বিদেশক, ধৰকচোন মই ক্লাছ 6ৰ পৰা পেপাৰ পঢ়োঁ, জন্ম হোৱাৰ পৰা। মই সেইদিন ধৰি এমাহৰ পেপাৰ একেদিনে পঢ়োঁ। সেইকাৰণে পেপাৰত যিখিনি সংবাদ মাধ্যমে তাৰ পৰা যিটো জ্ঞান তত্ত্ব লাভ কৰিব পাৰি, শাস্ত্ৰত সেইটো নাপায়। কাৰণ বৰ্তমান আদিৰ যিটো জ্ঞানৰ বিকাশ পায়, সেইকাৰণে পেপাৰ পঢ়াটো প্ৰত্যেকজন ভাৰতৰ 140 কোটি মানুহৰ প্ৰয়োজন আছে। পৃথিৱীৰ 800 কোটি মানুহৰে প্ৰয়োজন। পেপাৰ পঢ়িলে জ্ঞানৰ বিকাশ হয়, সেই জ্ঞানে বিশ্বৰ দৰবাৰলৈ নিব পাৰে, বিশ্বৰ পৃথিৱীখন ভাৰসাম্য ৰক্ষা কৰিব পাৰে। সেইটো আপোনালোকৰ মাধ্যমৰ যে চতুৰ্থটো স্তম্ভলো আপোনালোকৰ কৰণীয় বহুত আছে এইখন পৃথিৱীৰ কাৰণে। সেইকাৰণে আশা ৰাখিছোঁ ৰাণা প্ৰতাপ কলিতাদেৱৰ যিটো পদক্ষেপ, তেখেতক মই ধন্যবাদ জনাওঁ। অসমীয়া জাতীয় চেতনা ক'ত আছে? এতিয়া এই প্ৰাইমেৰী স্কুলৰ পৰা আছে। সেই প্ৰাইমেৰী স্কুলত মানৱ সম্পদ গঢ়াত তেওঁ যিটো পদক্ষেপ লয়, তেখেতক মই ধন্যবাদ জনাইছোঁ। আপুনি যিহেতু নেতৃত্বাংগৰীয়াও এগৰাকী জলমানৱ, হয়, গতিকে তেওঁৰ বিষয়ে কিমান জানে? মই জানো, তেখেতৰ তালৈকে কোম্পানীলৈ গৈছোঁ, তেওঁলোকৰ 400-500 কৰ্মচাৰী আছে। তেখেতৰ পানী ব্যৱসায় চৰকাৰে যদি 20 টকা লয়, তেওঁ 5 টকাত দিয়ে মানৱ সম্পদ গঢ়াত। আৰু পানীয়ে প্ৰাণ আৰু অক্সিজেন, গছ নহ'লেতো অক্সিজেন দিব নোৱাৰে। সেইকাৰণে দুটা বিষয়ত কৰাৰ কাৰণে তেখেত ভাৰতীয় মানুহ হিচাপে তেখেতক ধন্যবাদ, পৃথিৱীৰ মানুহ হিচাপে তেখেতক ধন্যবাদ জনাইছোঁ। যে পানীলৈ বহুত সংকট আহিছে, অসমৰে সংকট, গুৱাহাটীত পানী নাই, ডিপ টিউবৱেলত পানী নোলোৱা হৈছে। তেনে অৱস্থাত তেখেত কাবুলত যে ফেক্টৰী নোখোলক, কোকাকোল ফেক্টৰী খুলিয়ে হওক, ভাৰতলৈ আহি পেলাই সেই মানুহখিনিক তেলেংগানাত, হায়দৰাবাদত যিটো পানীৰ পদক্ষেপটো লৈছে, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু সেইকাৰণে প্ৰাপ্যৰ যোগ্য মানৱ সম্পদ গঢ়িবলৈ যিটো তেওঁ বিবেচনা দৃঢ় পদক্ষেপ লৈছে, তেখেত ধন্যবাদৰ পাত্ৰ। জীৱিত কালত মোক এই আন্তঃৰাষ্ট্ৰীয়
যিটো বঁটা প্ৰদান কৰিছে মোৰ নামত, তেখেত তাৰ বাবে ধন্যবাদৰ পাত্ৰ। বিশেষকৈ মোক আৰু উৎসাহিত হৈ কৰিছে, নতুন জীৱনেহে দিছে আৰু কাম কৰিবলৈ যুঁজ দিছে। সেইকাৰণে এই ক্ষেত্ৰত এইবোৰতো আমি দুজনে পাতিলে নহ'ব, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি, যিহেতু সংবাদ মাধ্যম মোক আন্তঃৰাষ্ট্ৰীয়, তেখেতৰ যিটো মানৱ সম্পদ গঢ়া যিটো সৰু কালৰ পৰা যিটো দৃষ্টিভংগী হৈছে, NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।